নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আৰ্মি পাব্লিক স্কুল নাৰেংগী ফালৰ পৰা ৰিকুৱাৰমেণ্ট ওলাইছে, দেখিব পাইছে APS নাৰেংগী জব নটিফিকেশ্যন। তাৰ কাৰণে বহুতকেইটা পোষ্ট আহিছে, প্ৰায় 45টা পোষ্ট আহিছে টিচিং এণ্ড নন টিচিং ষ্টাফৰ কাৰণে। তাকে আজি চাওঁ আহক কেনেধৰণে এপ্লাই কৰিব লাগিব। ইয়াতে স্ক্ৰীণত দেখিব পাইছে আৰ্মি পাব্লিক স্কুল নাৰেংগী ৰিকুৱাৰমেণ্ট 2025 হাইলাইটছ। ইয়াতে ডিটেইলছখিনি দিয়া আছে এইপিনে আৰু এইখিনি ইনফৰ্মেশ্যন। ইয়াতে আৰ্মি পাব্লিক স্কুলৰ ফালৰ পৰা ওলাইছে APS নাৰেংগী। ইয়াতে জব টাইটেলটো আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়, স্কুল জবছ হয় আৰু টোটেল ভেকেঞ্চি ওলাইছে 34টা। ইয়াতে পোষ্টৰ নামটো দিয়া আছে টিচিং এণ্ড নন টিচিং ষ্টাফৰ কাৰণে ওলাইছে আৰু জব লোকেশ্যনটো হৈছে গুৱাহাটী নাৰেংগী। তাৰপিছত আহিলে এপ্লিকেশ্যন মোডটো। এপ্লিকেশ্যন মোডটো ইয়াতে অফলাইন হ'ব বা অনলাইন দিও কৰিব পাৰিব, হাৰ্ড কপি ইয়াতে দিছে। অফলাইন দিয়া আছে যদিও অনলাইনো আপোনালোকে কৰিব পাৰিব, তাৰ কাৰণে এটা ৱেবছাইট আছে মই কৈ দিম। আৰু ইয়াতে লাষ্ট ডেটটো দিয়া আছে 4 মাৰ্চলৈকে। তাৰপিছতে আহিলে আৰ্মি পাব্লিক স্কুল ভেকেঞ্চি ৱাইজ ডিটেইলছখিনি। ভেকেঞ্চি ৱাইজ ডিটেইলছ ইয়াতে 1 নম্বৰত আছে TGT ট্ৰেইণ্ড গ্ৰেজুৱেট টিচাৰ। ইয়াৰ কাৰণে 9টা পোষ্ট ওলাইছে আৰু ছায়েন্সৰ কাৰণে এটা, মেথামেটিক্সৰ কাৰণে 2টা, ছ'চিয়েল ছায়েন্সৰ কাৰণে 3টা, হিন্দীৰ কাৰণে এটা আৰু সংস্কৃতৰ কাৰণে এটা, লগতে ইংলিছৰ কাৰণেও এটা ওলাইছে। তাৰপিছতে আহিলে ইলিজিবিলিটি ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যন কি হ'ব লাগিব। ইয়াতে দিয়া আছে ডিগ্ৰী থাকিব লাগিব, 50% থাকিব লাগিব যিকোনো গ্ৰেজুৱেশ্যনৰ ফালৰ পৰা, আৰু লগতে পষ্ট গ্ৰেজুৱেট হ'ব লাগিব, BEd MEd বা BEd এনেকুৱা ধৰণৰ পাছ কৰিব লাগিব। তাৰপিছতে CTET বা TET পাছ কৰিব লাগিব। তাৰপিছত 2 নম্বৰত আহিলে PRT প্ৰাইমাৰী টিচাৰ। প্ৰাইমাৰী টিচাৰৰ কাৰণে ইয়াতে 7টা পোষ্ট মুকলি হৈছে আৰু ইয়াৰ কাৰণে গ্ৰেজুৱেটত 50% লাগিব, লগতে DLED BEd 6 মন্থৰ PDPET কোৰ্চ থকা হ'ব লাগিব। তাৰপিছতে ইয়াতে দিছে পাছ ইন CTET বা TET পাছ কৰা হ'ব লাগিব তেওঁলোকে। তাৰপিছত 3 নম্বৰত পোষ্টটো আহিলে ইয়াতে কাউন্সিলাৰ কাৰণে কি লাগিব। কাউন্সিলাৰ কাৰণে ইয়াতে দিয়া আছে গ্ৰেজুৱেট ইন ফিজিঅ'লজি উইথ এ চাৰ্টিফিকেট ডিপ্ল'মা ইন কাউন্সিলিং, মিনিমাম 3 years এক্সপিৰিয়েঞ্চ লাগিব। তাৰপিছত 4 নম্বৰ পোষ্টটো আহিলে IT ছুপাৰভাইজাৰ। তাৰ কাৰণে এটা পোষ্ট মুকলি হৈছে, তাৰ কাৰণে গ্ৰেজুৱেশ্যন থাকিব লাগিব, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। তাৰপিছত আহিলে লাইব্ৰেৰিয়ানৰ কাৰণে এটা পোষ্ট মুকলি হৈছে, তাৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব, ডিপ্ল'মা ইন লাইব্ৰেৰী ছায়েন্স। তাৰপিছত আহিলে কম্পিউটাৰ, তেওঁলোকৰ কম্পিউটাৰ ৱাইজত অলপ 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। তাৰপিছত আহিলে প্ৰি প্ৰাইমাৰী টিচাৰৰ কাৰণে 14টা পোষ্ট মুকলি হৈছে আৰু তেওঁলোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে 2 year ডিপ্ল'মা এলিমেণ্টেৰী এডুকেশ্যনৰ ফালৰ পৰা ডিপ্ল'মা লাগিব। তাৰপিছত ইয়াতে ডিপ্ল'মা চাইল্ডহুড এডুকেশ্যন অৰ্থাৎ BEd DLED এনেকুৱা ধৰণৰ ডিপ্ল'মা থাকিব লাগিব। তাৰপিছতে আহিলে ক্লাৰ্ক পদৰ কাৰণে এটা মুকলি হৈছে, গ্ৰেজুৱেশ্যন হ'ব লাগিব, 15 বছৰ তেওঁলোকে ছাৰ্ভিচ এজ ক্লাৰ্ক অফ দ্য ডিফেন্স ছাৰ্ভিচ 15 years। তাৰপিছতে আহিলে বেছিক কম্পিউটাৰ এপ্লিকেশ্যন কোৰ্চ, ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যন, মিনিমাম 5 years অফ এক্সপিৰিয়েঞ্চ, 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াতে। তাৰপিছত আহিলে হাউ টু এপ্লাই, কেনেধৰণে এপ্লাই কৰিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এখন ফৰ্ম পাব এটা ৱেবছাইটত, এইটো ৱেবছাইটত www.apsnarengi.com আপোনালোকে এখন ফৰ্ম পাব। সেই ফৰ্মখন আপোনালোকে প্ৰিণ্ট কৰি উলিয়াই ফৰ্মখন ফিল আপ কৰি লগতে 250 rupees ড্ৰাফ্ট কাটি তাতে হাৰ্ড কপিটো আপোনালোকে জমা দিব লাগিব, লগতে বায়'ডাটা থাকিব লাগিব, ফটোকপি থাকিব লাগিব, চাৰ্টিফিকেটখিনি থাকিব লাগিব, CBSE স্ক'ৰ কাৰ্ড থাকিব লাগিব যদি আছে আপোনাৰ, তাৰপৰা এখন ৰিচেণ্ট ফটোগ্ৰাফছ লাগিব আৰু এইটো এড্ৰেছতে আপোনালোকে চেণ্ড কৰিব লাগিব, আৰ্মি পাব্লিক স্কুল নাৰেংগী গুৱাহাটী। আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 4 মাৰ্চ। আজি
টিল 2 PM অৰ্থাৎ আজি 2টা বজাৰ পৰা আজি 2টা বজাৰ পৰা মুঠতে এপ্লিকেশ্যন দিব পৰা হৈ আছে। গতিকে দেৰি নকৰি আপোনালোকে সোনকালে যোনে এপ্লাই কৰিম বুলি ভাবিছে কৰিব পাৰে। গতিকে ভিডিঅ'টো ইমান আছিলে, ধন্যবাদ। নতুন নতুন চাকৰি খবৰ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।